বিধায়ক শ্বেৰমান আলীৰ অসভ্য আচৰণ এবাৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষকক বেয়া ব্যৱহাৰ কৰা হৈছে, ভাবুকি প্ৰদান কৰা হৈছে, বেয়া ব্যৱহাৰ কৰিছে, কটু মন্তব্য কৰিছে, গালিগালাজ কৰিছে, অশ্লীল গালিগালাজ কৰা সেই কল ৰেকৰ্ডিং আমাৰ সৈতে আহি পৰিছে। এই মুহূৰ্তত জনাই আছো সবিশেষ খবৰ। বিধায়ক শ্বেৰমান আলী বিভিন্ন সময়ত বিতৰ্ক থকা দেখিবলৈ পোৱা যায়, বিভিন্ন সময়ত চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে, আৰু তাৰ মাজতে এই মুহূৰ্তত আমি জনাই আছো খবৰ যে বাগবাৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে এবাৰ অসভ্যালি কৰা এটা কল ৰেকৰ্ডিং আমাৰ হাতত আহি পৰিছে, আৰু এবাৰ ফোনযোগে ভাবুকি দিছে বৰপেটাৰ মন্দি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাফিজুৰ ৰহমান খানক। অধ্যক্ষ গৰাকীক অভব্য আচৰণ কৰা হৈছে, অশ্লীল অশ্ৰাৱ গালিগালাজ কৰিছে বিধায়ক গৰাকী, আৰু সেই সম্পূৰ্ণ কল ৰেকৰ্ডিং আহি পৰিছে। আৰু এগৰাকী পঞ্চম শ্ৰেণীৰ অনুত্তীৰ্ণ ছাত্ৰীক ষষ্ঠ শ্ৰেণীলৈ নামভৰ্তি কৰিবৰ বাবে বিধায়ক গৰাকীয়ে অধ্যক্ষ গৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল, কিন্তু বিধায়ক শ্বেৰমান আলী আহমেদৰ উক্ত পত্ৰখন অধ্যক্ষ গৰাকীয়ে গ্ৰহণ নকৰাৰ বাবে এই অসাংবিধানিক গালিগালাজ কৰিছে বা অশ্লীল গালিগালাজ কৰিছে, অসভ্যালি কৰিছে, আৰু গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰা হৈছে। আৰু ইফালে মন্দি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাফিজুৰ ৰহমান খানক বিধায়ক গৰাকীয়ে কৰা এই অভব্য অশোভনীয় গালিগালাজত এতিয়া ক্ষোভিত হৈ পৰিছে মন্দিয়া আঞ্চলিক কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে NSUৰ ছাত্ৰ গোট। আৰু কেনেকৈ গালিগালাজ কৰিছিলে প্ৰথমে সেই কল ৰেকৰ্ডিংটো আমি শালা তই মোক কখনো ইজ্জত নিদিয়, তই মোক কখনো ইজ্জত নিদিয়, ডাঙৰ মানুহ হৈ গৈছ, তই কি বুলি ভাবিছ নিজকে? মই MLA হয়, লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম, কৰি থাক, এনেকে অপমান নকৰিবি মোক। কিয় কাৰণে অপমান কৰ মোক? তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছ এইবোৰ ভেলুলেছ। তই কি বুলি ভাবিছ? তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয়, মই 3 লাখ মানুহৰ প্ৰতিনিধি হয়, অভদ্ৰ কৰবাৰ তই মোক কোৱা সন্মান নিদিয় কৰবাৰ? তই MD হৈছ নে? তোৰ MDও ভালকে মোক গুৰুত্ব দিয়ে কৰবাৰ। দ্বিতীয়বাৰ এইবোৰ নকৰিবি, কিন্তু তোক মই কৰি খেদিম, মই লতিয়াই মনত ৰাখিবি। তই য'ত দুজখত যাও গৈ থাক, মই তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই। চাও কোনে কি মোৰ কথা। তই মোক don't dare to defame me। 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো, তই আজিলৈ নিদিলি। এপ্ৰুভেল লাগে, মই এইবোৰ নাজানো নেকি? SMDC এপ্ৰুভেল কৰাৰ পিছত আৰু কি লাগে? তই পিছত পঠাই দিব পাৰিলিহেঁতেন। তই বেছি ডাঙৰ মানুহ নহবি, তই প্ৰিন্সিপাল হৈছ। নিজকে কি বুলি ভাবি থাক? তোৰ নিজৰ প্ৰিন্সিপাল মোক নালাগে। দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো, তই মনত ৰাখিবি, মই চব ছাত্ৰৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি লাট মাৰি পঠিয়াই দিম। তই মোৰ কি দেখিবি? ননসেন্স। শুনিছ নাই মই কি কৈছো? শুনিছ নাই? হয় নহয় ক? মই শুনি আছো, কিন্তু তই অহংকাৰ নকৰিবি। তোক মই MLA তই চিনি নাপাও, MLA কি বস্তু হয়, MLA লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজান। তই প্ৰিন্সিপাল হৈছ, তই MLA অপমান কৰ, MLA কথা নুশুন। DC তোৰ বাপেক, তোৰ MD বাপেক কৰবাৰ লঠিয়াই তই DC তোৰ বাপেকৰ ওচৰত, MD বাপেকৰ ওচৰত, মোৰ ওচৰত কমপ্লেইন দিয়ে। মোৰ কি মই চাম কৰবাৰ? শুনিছ নাই মই কি কৈছো? শুনিছ নাই মই কি কৈছো? শুনিছ নাই? শুনি আছো। মই এগৰাকী লেডিক SMDC মিটিঙত ৰিকমেণ্ড কৰিলো, তই আজিলৈ কিয় নিদিলি? তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি ক'লেহেঁতেন, আমি চালোহেঁতেন। পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন। লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন, যে চাই লওঁ ওপৰৰ পৰা কি আহে। তই কিয় নিদিলি? তই বেছি ওপৰত উঠিছ। এনেকুৱা লাট মাৰিম নহয় MLAৰ পাৱাৰ তই গম পোৱা নাই। প্ৰিন্সিপাল হৈ তই কি হৈ গৈছ? তোৰ DC তোৰ বাপেক, MD তোৰ বাপেক, MLA কোন হয়? দ্বিতীয়বাৰ এনেকুৱা তই এই বাচ্চাটোক কালিৰ ভিতৰত মাতি পেলাই এডমিশ্যন দিবি। 1 নম্বৰ। 2 নম্বৰ, এই লেডি গৰাকীৰ এপইণ্টমেণ্ট উলিয়াই দে, নহলে চাবি মই আহি আছো কি কৰো তোক। তই তোৰ DCৰ বাপেকক গৈ লগা, চাও মোৰ কি মই চাম।
আৰু ক্ষোভিত ছাত্ৰ ছাত্ৰীয়ে তাৰ পাছতে মন্দিয়া আঞ্চলিক কলেজৰ সন্মুখত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে থকা হৰকা কৰিছে দৃশ্যাংশ আমি দেখুৱাই আছো কেনেদৰে হাফিজুৰ ৰহমান খানক কেনেকৈ গালিগালাজ কৰা হৈছে অভব্য ব্যৱহাৰ কৰা হৈছে অশ্লীল গালিগালাজ কেনেকৈ কৰিছে সেয়া আমি শুনালো আৰু আচলতে অসম্পাদিত ৰূপত সেই কল ৰেকৰ্ডিং শুনাব নোৱাৰি এনেকুৱা ধৰণৰ আচৰণ কৰিছে এজন বিধায়ক হৈ বিদ্যালয়ৰ অধ্যক্ষ কেনেধৰণে অসভ্যালি কৰিছে আৰু কেৱল মাত্ৰ অনুত্তীৰ্ণ এগৰাকী ছাত্ৰীক ষষ্ঠ শ্ৰেণীলৈ পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ নামভৰ্তি কৰিবৰ বাবে বিধায়কগৰাকীয়ে যেতিয়া অধ্যক্ষগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু সেই পত্ৰখন গ্ৰহণ কৰা নাছিল অধ্যক্ষগৰাকী আৰু যাৰ বাবে এনেদৰে ভয় ভাবুকি দিয়া হৈছে এনেদৰে ভাবুকি দিয়া হৈছে হুমকি দিয়া হৈছে গালি গালাজ কৰা হৈছে আৰু সেই কল ৰেকৰ্ডিং ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আমি শুনাইছো আৰু তাৰ পাছতে এতিয়া কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখুৱাইছো ক্ষোভিত ছাত্ৰ ছাত্ৰীয়ে মন্দিয়া আঞ্চলিক কলেজৰ সন্মুখত এতিয়া পথ অৱৰোধ কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিধায়কগৰাকীৰ বিৰুদ্ধে সৰব হৈছে এতিয়া সকলো আৰু এই অশুভনীয় গালি গালাজত এতিয়া ক্ষোভিত হৈ পৰিছে মন্দিয়া আঞ্চলিক কলেজৰ ছাত্ৰ ছাত্ৰী আৰু NSUৰ ছাত্ৰ গোট আৰু সেই ঘটনাস্থলীৰ পৰা আহি পৰিছে কিছু ভাষ্য আমি এই মুহূৰ্তত আগবঢ়াইছো আমাৰ সমষ্টিৰ যিজন বিধায়ক এই বিধায়ক ডাঙৰীয়াই গোটেই শিক্ষক সমাজক অপমান কৰিছে গোটেই শিক্ষকসকলক অপমান কৰিছে এজন প্ৰিন্সিপাল তেখেতক যি অসভ্য ভাষাৰে তেখেতে গালাজ পাৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আমি ছাত্ৰ সমাজে সেয়া কেতিয়াও গ্ৰহণ নকৰোঁ আমি আজি মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ পৰা তেখেতক সকীয়াই দিব খুজিছোঁ শিক্ষক সমাজৰ লগত যদি তেখেতে এনেকুৱা অভদ্ৰ ব্যৱহাৰ কৰে আমি ছাত্ৰ সমাজ জাগি উঠিম আৰু আজি আপোনালোকক সাংবাদিক সমাজৰ জৰিয়তে মই শ্ৰদ্ধাৰ বাঘবৰ সমষ্টি তথা মন্দিয়া সমষ্টিৰ যিসমূহ বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ ছাত্ৰ সমাজে উলিয়াই আহিব লাগিব তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব কাৰণ গোটেই শিক্ষক সমাজক তেখেতে অপমান কৰিছে গতিকে অনুৰোধ জনাম যাতে এই যে তেখেতৰ যি অভদ্ৰামী শিক্ষকসকলৰ লগত গতিকে তেখেতে যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে আমি ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিম আজি আমি মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি অসম ৰাজ্যিক NSUৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অহাকালি লগতে যেতিয়ালৈকে তেখেতে ক্ষমা নোখোজিব শিক্ষক সমাজৰ ওচৰত যেতিয়া ছাত্ৰ ছাত্ৰী সমাজৰ ওচৰত যেতিয়ালৈকে ক্ষমা নোখোজিব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব তেখেতে ক্ষমা খুজিব লাগিব সামাজিক মাধ্যমৰ জৰিয়তে গোটেই সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব তেখেতে যিসমূহ ভাষা ব্যৱহাৰ কৰিছে আমাৰ মুখেদি সেইবিলাক ভাষা নোলাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত